মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এই বহুপদৰ মানে আলফা আৰু বিটা লগাই পেলাই যিকেইটা সূত্ৰকেইটা আছিল সূত্ৰকেইটা মই লিখি দিছোঁ। তোমালোকে চাবা, বুজি নাপালে মোক হেৰি কৰিবা। বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক: যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ px = ax² + bx + c a ≠ 0 শূন্য হয়, তেন্তে x - আলফা আৰু x - বিটা হৈছে px ৰ উৎপাদক। ইয়াৰ সূত্ৰটো হৈছে ax² + bx + c = k x - আলফা x - বিটা। এই আলফা আৰু বিটা গ্ৰীক শব্দৰ পৰা আহিছে। আলফা, এইটোক কয় আলফা, এইটোক কয় বিটা আৰু এইটোক কয় গামা। এতিয়া আমি কে কমন ল'লোঁ, এতিয়া পূৰণ কৰিলোঁ। এক্সে এইটোক পূৰণ কৰিলোঁ, x² আলফা প্লাছ বিটা x প্লাছ আলফা বিটা। এতিয়া ইয়াত আমাৰ এইটো দ্বিঘাত সমীকৰণলৈ আমাৰ আহি গ'ল। তেতিয়াহ'লে কে লগত এইটো পূৰণ কৰিলোঁ, kx² k × আলফা প্লাছ বিটা x প্লাছ k × আলফা বিটা, য'ত k এটা ধ্ৰুৱক। এতিয়া উভয় পক্ষত x² x ৰ সহগ আৰু ধ্ৰুৱক পদ যদি আমি তুলনা কৰোঁ, তেতিয়াহ'লে a = এইখিনিত আমাৰ সূত্ৰমতে a আছিল। ইয়াত তেতিয়াহ'লে x ৰ আগত a = k হ'ল। আকৌ b কাৰণে এইটো x আছে, তেতিয়া এই গোটেইখন b কাৰণে আহিব, -k আলফা প্লাছ বিটা, আৰু c কাৰণে k আলফা বিটা এইটো আহিল। তেতিয়াহ'লে ইয়াত আমাৰ সূত্ৰটো আছিল কি, আলফা প্লাছ বিটা মানে শূন্য দুটাৰ সমষ্টি। সেইটো আলফা প্লাছ বিটা = -b/a, এইটো আমাৰ ফৰ্মুলাত, মানে -x ৰ সহগ এই bটো, আৰু এইটো হৈছে x² সহগ, x² সহগ এইটো, আৰু x ৰ সহগ এইটো দিয়া আছে আমাৰ শূন্য দুটাৰ সমষ্টি, আৰু শূন্য দুটাৰ আকৌ গুণফল বা পূৰণফল c/a, এইটো হৈছে c টো ধ্ৰুৱক পদ। আমাৰ c টো এইটো যে আছিল, এইটো ধ্ৰুৱক পদ, আৰু এইটো হৈছে x² সহগ। এইটো হৈছে তিনিটা পদৰ আৰু দুটা পদৰ, আৰু এইটো হৈছে তিনিটা পদৰ। যদি আলফা, বিটা আৰু গামা দ্বিঘাত বহুপদ px = ax³ + bx² + cx + d ৰ শূন্য হয়, তেন্তে আলফা প্লাছ বিটা প্লাছ গামা = -b/a, শূন্য তিনিটাৰ সমষ্টি, -x² ৰ সহগ আৰু /x³ ৰ সহগ। আকৌ শূন্য তিনিটাৰ পূৰণফলৰ সমষ্টি, আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা = c/a। এইটো হৈছে c টো হৈছে x ৰ সহগ, এইটো হৈছে x³ ৰ সহগ, আৰু শূন্য তিনিটাৰ গুণফল বা পূৰণফল আলফা, বিটা, গামা তিনিওটাৰ পূৰণ কৰিলে হ'ব -d/a। এইটো d টো হৈছে ধ্ৰুৱক পদ আৰু /x³ ৰ সহগ। এতিয়া তোমালোকে এইখিনি চাই লাইক আৰু ছাবস্ক্ৰাইব পাৰিলে শ্বেয়াৰ কৰিবা, তেতিয়া মোৰ নতুন যিবিলাক নটিফিকেশ্যন আছে এইবিলাক তোমালোকে পাই থাকিবা।